নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জন্ম তাৰিখৰ পৰা জানিব পাৰি আপোনালোকৰ কেৰিয়াৰত চাকৰি আছে নে ব্যৱসায় বা আপোনালোকে কি কামত আগভাগ ল'ব পাৰিব বা ভৱিষ্যতে আপোনালোকে কি কাম লাভ কৰিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আৰু আপোনালোকৰ জন্মৰ তাৰিখ কি মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। চাকৰিৰ জীৱন বা ব্যৱসায়িক জীৱনত সফল হোৱাটো একমাত্ৰ নিৰ্ভৰ কৰে ভাগ্যই। তথাপিও চাকৰি বা ব্যৱসায় আপোনালোকৰ জীৱনত আছেনে নাই সেই কথাটো নিউৰলজিৰ পৰা জানিব পৰা যায়। নিউৰলজিক অতিশয় গুৰুত্বপূৰ্ণ বুলি মনা হৈছে আমাৰ জ্যোতিষশাস্ত্ৰত। ইয়াৰ বিষয়ে জ্যোতিষশাস্ত্ৰত সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। যদি চাকৰি বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ জন্মৰ তাৰিখে বহু বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আহক তেনেহ'লে আজি আমি সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ জন্মৰ তাৰিখ 1, 10, 19 আৰু 28 তাৰিখ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ অধিপতি হ'ব সূৰ্য। এনে ক্ষেত্ৰত আপোনালোকৰ সূৰ্যৰ ক্ষমতা আৰু নেতৃত্ব লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে লাভ কৰিব প্ৰশাসনীয় কাম কাজ, চিকিৎসক, ৰাজনীতিৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনৰ বেছিভাগ অগ্ৰগতি দেখিবলৈ পাব। ইয়াৰ বাহিৰেও কিবা কাম যদি আপোনালোকে পৰিকল্পিত কৰি থৈছে সেই কামো আপোনালোকে অতি সহজতে লাভ কৰিব পৰাৰ সুযোগ সুবিধা লাভ কৰা দেখিবলৈ পোৱা যায়। বিশেষভাৱে প্ৰশাসনীয় কাম, চিকিৎসক আৰু ৰাজনীতিৰ বুলি ক'ব পৰা যায়। যদি আপোনালোকৰ জন্মৰ তাৰিখ 2, 11, 20 আৰু 29 তাৰিখ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ অধিপতি হ'ব চন্দ্ৰ। এই মানুহসকলে বহু বেছি পৰিশ্ৰম কৰিব পাৰে আৰু এওঁলোকক বহু বেছি পৰিশ্ৰমী বুলিও কোৱা হয়। বিশেষভাৱে শিল্পী সাংস্কৃতিৰ লগত জড়িত লোকসকলে বিশেষ উন্নতি কৰিব পৰা দেখিবলৈ পোৱা যায়। চলচ্চিত্ৰ, চিকিৎসক, সেনাবাহিনী, শিক্ষাৰ লগতে ৰন্ধা বঢ়াৰ ক্ষেত্ৰত বিশেষ খ্যাতি এওঁলোকে লাভ কৰিব পাৰে। যদি আপোনালোকৰ জন্মৰ তাৰিখ 3, 12, 21 আৰু 30 তাৰিখ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ অধিপতি হ'ব দেৱগুৰু বৃহস্পতি। এই ৰাশিৰ জাতক জাতিকাসকল বহু বেছি জ্ঞানী বুলি মনা যায় বা এওঁলোক বহু বেছি জ্ঞানী হয়। এওঁলোকে শিক্ষাৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত, আইনৰ লগৰ বা মিডিয়াৰ ক্ষেত্ৰত বহু বেছি লাভৱান হোৱাৰ যোগ নামি থাকে বা তেওঁলোকে এইকেইটা ক্ষেত্ৰত বেছি দূৰ আগুৱাই যাব পাৰে। যদি আপোনালোকৰ জন্মৰ তাৰিখ 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু 31 তাৰিখ হয় তেনেহ'লে আপোনালোকৰ অধিপতি হ'ব ৰাহু। এইদিনা জন্মগ্ৰহণ কৰা লোকসকলে কম্পিউটাৰ, ইলেক্ট্ৰনিক বা জ্যোতিষশাস্ত্ৰৰ লগতে মাৰ্কেটিঙৰ ক্ষেত্ৰত বিশেষভাৱে সফলতা অৰ্জন কৰিব পাৰে। ইয়াৰ বাহিৰেও ঘৰতে যদি তেওঁলোকে কিবা ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰে সেই ক্ষেত্ৰতো তেওঁলোক বহুদূৰ আগুৱাই যাব পৰাৰ সুযোগ লাভ কৰে। ইয়াৰ ফলত তেওঁলোকে ঘৰৰ পৰাও বহু বেছি সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনালোকৰ যদি জন্মৰ তাৰিখ 5 তাৰিখ, 14 তাৰিখ আৰু 23 তাৰিখ হয় তেনে ক্ষেত্ৰত এইদিনা জন্মগ্ৰহণ কৰা লোকসকলে মাৰ্কেটিং আৰু আৰ্থিক ক্ষেত্ৰত বহু বেছি সফলতা লাভ কৰিব পাৰে। অৰ্থৰ লেনদেন এওঁলোকৰ খুব বেছি হয় আৰু ইয়াৰ লগতে ক'ব লাগিব যে এওঁলোকে বেছিভাগেই চৰকাৰী চাকৰি লাভ কৰাৰ সম্ভাৱনা থাকে। যদি আপোনালোকৰ জন্মৰ তাৰিখ 6, 15 আৰু 24 তাৰিখ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ অধিপতি গ্ৰহ হ'ব শুক্ৰ। এইদিনা জন্মগ্ৰহণ কৰা লোকসকলে ফিল্ম, মিডিয়া, মেডিচিন, কেমিষ্ট, জুৱেলাৰী আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। আপোনালোকে যদি শুক্ৰৰ প্ৰণাম লাভ কৰিব বিচাৰে বা শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ঘৰতে কৰিব পাৰে কিছুমান কাম। যদি আপোনালোকৰ জন্মৰ তাৰিখ 7 তাৰিখ, 16 তাৰিখ আৰু 25 তাৰিখ হয় তেনেহ'লে আপোনালোকৰ অধিপতি গ্ৰহ হ'ব কেতু। এইদিনা জন্মগ্ৰহণ কৰা লোকসকল বুদ্ধিমান হয় আৰু শৃংখলাবদ্ধ হয়। মূলতঃ এওঁলোকে ইঞ্জিনিয়াৰিং, প্ৰযুক্তি, মেনেজমেণ্ট আৰু লগতে শিল্পকলাৰ লগত বিশেষভাৱে জড়িত থকা দেখিবলৈ পোৱা যায়। এওঁলোকে অকণমান কষ্ট কৰিলেই বিশেষভাৱে সফলতা অৰ্জন কৰিব পাৰে। এওঁলোকৰ ওপৰত কেতু গ্ৰহৰ শুভ প্ৰভাৱ পৰে যাৰ ফলত ঘৰত যদি এওঁলোকে কিবা কাম কৰিব বিচাৰে তেনে ক্ষেত্ৰতো এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে। ইয়াৰ বিষয়ে মূলতঃ ইঞ্জিনিয়াৰিং, প্ৰযুক্তি আৰু মেডিচিনৰ লগতে মেনেজমেণ্টৰ লগতে আৰু চিত্ৰশিল্পীৰ ক্ষেত্ৰত বিশেষ নাম কঢ়িয়াবলৈ সক্ষম হয়। যদি আপোনালোকৰ জন্মৰ তাৰিখ 8 তাৰিখ, 17 তাৰিখ আৰু 26 তাৰিখ হয় এইদিনা জন্মগ্ৰহণ কৰা লোকসকলে শিল্প, লোহা,
কয়লা শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰে ইয়াৰ উপৰিও এওঁলোকে সেনা বাহিনীত বিশেষভাৱে সফল হ'ব পৰাৰ দেখিবলৈ পোৱা যায় এওঁলোকৰ অধিপতি গ্ৰহ হ'ব শনি সেই কাৰণে শনিক সন্তুষ্ট কৰিবলৈ এওঁলোকে সময়ে সময়ে কিছুমান কাম কৰাটো দৰকাৰ তেতিয়াহে এওঁলোকে মনে বিচৰাৰ ধৰণে কাম লাভ কৰিব পাৰিব আৰু এই কিটা ক্ষেত্ৰত সকলো ফালৰ পৰা সফল হ'ব পাৰিব যদি আপোনালোকৰ জন্মৰ তাৰিখ 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখ হয় তেনেহলে আপোনালোকৰ অধিপতি গ্ৰহ হ'ব মংগল গ্ৰহটো অতিশয় শুভ গ্ৰহ বুলি মনা যায় এই দিনা জন্মগ্ৰহণ কৰা লোকসকলে সেনা পুলিচ প্ৰশাসন আৰু কাৰখানাৰ ক্ষেত্ৰত বিশেষভাৱে সফলতা অৰ্জন কৰিব পাৰে ইয়াৰ বাহিৰেও এওঁলোকে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো বহুদূৰ আগভাগ ল'ব পাৰে কাৰণ মংগল গ্ৰহৰ শুভ প্ৰভাৱ এওঁলোকৰ ওপৰত থাকে যাৰ ফলত মনে বিচৰাৰ ধৰণে এওঁলোকে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰে সকলো দিশতে আগুৱাই যাব পাৰে আৰু সকলো কাম নিয়াৰিকৈ আৰম্ভ কৰিব পাৰে আৰু নিয়াৰিকৈ সেই কাম অন্তও কৰিব পাৰে যদি আপোনালোকৰ জন্মৰ তাৰিখ 1, 10, 19 আৰু 28 তাৰিখ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ অধিপতি হ'ব সূৰ্য এনে ক্ষেত্ৰত আপোনালোকৰ সূৰ্যৰ ক্ষমতা আৰু নেতৃত্ব লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ ফলত আপোনালোকে লাভ কৰিব প্ৰশাসনীয় কাম-কাজ চিকিৎসক ৰাজনীতিৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনৰ বেছিভাগ অগ্ৰগতি দেখিবলৈ পাব ইয়াৰ বাহিৰেও কিবা কাম যদি আপোনালোকে পৰিকল্পিত কৰি থৈছে সেই কামো আপোনালোকে অতি সহজতে লাভ কৰিব পৰাৰ সুযোগ সুবিধা লাভ কৰা দেখিবলৈ পোৱা যায় বিশেষভাৱে প্ৰশাসনীয় কাম চিকিৎসক আৰু ৰাজনীতিৰ বুলি ক'ব পৰা যায় যদি আপোনালোকৰ জন্মৰ তাৰিখ 2 11, 20 আৰু 29 তাৰিখ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ অধিপতি হ'ব চন্দ্ৰ এই মানুহসকলে বহু বেছি পৰিশ্ৰম কৰিব পাৰে আৰু এওঁলোকক বহু বেছি পৰিশ্ৰমী বুলিও কোৱা হয় বিশেষভাৱে শিল্পী সাংস্কৃতিৰ লগত জড়িত লোকসকলে বিশেষ উন্নতি কৰিব পৰা দেখিবলৈ পোৱা যায় চলচ্চিত্ৰ চিকিৎসক সেনা বাহিনী শিক্ষাৰ লগতে ৰন্ধা বঢ়াৰ ক্ষেত্ৰত বিশেষ খ্যাতি এওঁলোকে লাভ কৰিব পাৰে যদি আপোনালোকৰ জন্মৰ তাৰিখ 3, 12, 21 আৰু 30 তাৰিখ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ অধিপতি হ'ব দেৱগুৰু বৃহস্পতি এই ৰাশিৰ জাতক জাতিকাসকল বহু বেছি জ্ঞানী বুলি মনা যায় বা এওঁলোক বহু বেছি জ্ঞানী হয় এওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰত আইনৰ লগৰ বা মিডিয়াৰ ক্ষেত্ৰত বহু বেছি লাভৱান হোৱাৰ যোগ নামি থাকে বা তেওঁলোকে এইকেইটা ক্ষেত্ৰত বেছি দূৰ আগুৱাই যাব পাৰে যদি আপোনালোকৰ জন্মৰ তাৰিখ 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখ হয় তেনেহলে আপোনালোকৰ অধিপতি হ'ব ৰাহু এই দিনা জন্মগ্ৰহণ কৰা লোকসকলে কম্পিউটাৰ ইলেক্ট্ৰনিক বা জ্যোতিষশাস্ত্ৰৰ লগতে মাৰ্কেটিঙৰ ক্ষেত্ৰত বিশেষভাৱে সফলতা অৰ্জন কৰিব পাৰে ইয়াৰ বাহিৰেও ঘৰতে যদি তেওঁলোকে কিবা ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰে সেই ক্ষেত্ৰতো তেওঁলোক বহুদূৰ আগুৱাই যাব পৰাৰ সুযোগ লাভ কৰে ইয়াৰ ফলত তেওঁলোকে ঘৰৰ পৰাও বহু বেছি সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়